এনডিএ চৰকাৰ গঠন কৰিলেও আধাতে চৰকাৰ সামৰিব লাগিব নেকি এনডিএ যেহেতু এনডিএ চৰকাৰ গঠন কৰিবলৈ গৈ আছে কিন্তু তাৰ মাজতে চিন্তাত টোপনি নাই এনডিএ নেতাৰ কিয়নো যেহেতু দুই কিং মেকাৰে দীঘলীয়া তালিকালৈ ইটোৰ পাছত আনটো দাবী উত্থাপন কৰিছে গতিকে মোদীৰ সৈতে এই দুই নেতা কিমান দিন এডজাষ্ট কৰিব পাৰিব তাক লৈ যেহেতু প্ৰশ্ন উত্থাপন হৈছে 5 বছৰ এই চৰকাৰ 5 বছৰলৈকে চৰকাৰ নচলিব নেকি বুলি ৰাজনৈতিক মহলত উত্থাপন হৈছে প্ৰশ্ন আমি লৈ আহিছো সবিশেষ খবৰ দুই নেতাই মোদীৰ নীতিসমূহৰ বিৰোধ আৰম্ভ কৰিছে চৰকাৰ গঠন নোহোৱাৰ পৰাই এনডিএ চৰকাৰ গঠন নোহোৱাৰ পৰাই দুই নেতাই মোদীৰ নীতিৰ বিৰোধিতা কৰিছে চৰকাৰ গঠন কৰিলেও নিৰাপদ নহব নেকি এনডিএ চৰকাৰ কিয়নো এতিয়াৰে পৰা মোদীৰ বিৰোধিতা আৰম্ভ কৰিছে দুই কিং মেকাৰে মোদীৰ নীতিসমূহ মানি নলয় নীতিশ নাইডুৱে কেতবোৰ তেওঁলোকৰ দাবী উত্থাপন কৰিছে যিসমূহ নীতি বিজেপিয়ে বিৰোধিতা কৰি আহিছে সেই দাবীসমূহ তেওঁলোকে উত্থাপন কৰিছে দুই কিং মেকাৰৰ দাবী মানি চৰকাৰ চলাব লাগিব নেকি মোদীয়ে আৰু বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে নতুন নতুন সমস্যাৰ সৃষ্টি হৈছে এক প্ৰত্যাহ্বান ৰূপে থিয় দিছে দুই নেতাই মোদীৰ ড্ৰিম প্ৰজেক্টৰ এইবাৰ বিৰোধিতা কৰিছে দুই কিং মেকাৰে মোদী চৰকাৰৰ সৈতে 5 বছৰ টিকিব নোৱাৰিব পাৰে দুই নেতাই পূৰ্বেও বিশেষ ৰাজ্যৰ মৰ্যাদাত বিচাৰি এনডিএ ত্যাগ কৰিছিল নাইডুৱে আৰু এইবাৰো যেহেতু নাইডুৱে বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰিছে নিৰ্বাচনত মুছলমানৰ সংৰক্ষণৰ চিঞৰি বিৰোধিতা কৰিছিল বিজেপিয়ে আৰু নাইডুৰ দাবীত মুছলমানক সংৰক্ষণ দিবলৈ বাধ্য হ'ব এনডিএ মুছলমানক 4% সংৰক্ষণ দিবলৈ নাইডুৰ দাবীত এনডিএ বাধ্য হ'ব কাম কৰাৰ নিজস্ব শৈলী আছে যেহেতু নৰেন্দ্ৰ মোদীৰ আৰু মোদীয়ে কাৰো কথা শুনি কাম কৰাৰ ইতিহাস নাই কোনো নেতাৰ কথা শুনি বা কাৰো কথা শুনি মোদীৰ কাম কৰাৰ ইতিহাস নাই তেনেস্থলত দুই নেতাই 5 বছৰ চৰকাৰ কৰিব পাৰিবনে মোদীৰ সৈতে এই মুহূৰ্তত উত্থাপন হৈছে প্ৰশ্ন আৰু যেহেতু শপত গ্ৰহণৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে নতুন নতুন বিপদৰ নতুন নতুন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে এনডিএ আৰু চৰকাৰ গঠনৰ পূৰ্বে ইখনৰ পাছত আনখনকৈ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে এনডিএ নেতাসকল চিন্তাত তেওঁলোকৰ টোপনি হৰিছে কিয়নো দুই কিং মেকাৰে তেওঁলোকৰ ডিমাণ্ড বৃদ্ধি কৰি গৈ আছে দীঘলীয়া তালিকালৈ এইবাৰ বৈঠকত মিলিত হৈছিল চন্দ্ৰবাবু নাইডু আৰু আজি দিনৰ ভাগতেই নীতিশ কুমাৰে দীঘলীয়া তালিকালৈ মিলিত হ'ব জেপি নাড্ডাৰ সৈতে তেওঁলোকৰ দাবীসমূহ মানি ল'বলৈ হেঁচা প্ৰয়োগ কৰিছে বিজেপিক এনডিএ আধাতে সামৰিব লাগিব নেকি 5 বছৰীয়া কাৰ্যকাল আৰু যাৰ বাবে চিন্তাত টোপনি নাই এনডিএ নেতা দুই কিং মেকাৰে এতিয়াৰে পৰা আৰম্ভ কৰিছে মোদীৰ নীতিসমূহৰ বিৰোধিতা আৰু দুই নেতাৰ হাতত এতিয়া দীঘলীয়া তালিকা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ দাবীসমূহ মানি ল'বলৈ এক প্ৰকাৰে হেঁচা প্ৰয়োগ কৰিছে বিজেপিক আৰু বিজেপিৰ শক্তি নিজৰ লগতে ৰাখিব বিচাৰিছে চৰকাৰ গঠন কৰিলেও নিৰাপদ নহব পাৰে এই চৰকাৰ 5 বছৰলৈ চৰকাৰ চলিবনে এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে সমগ্ৰ দেশতে ৰাজনৈতিক মহলত প্ৰশ্ন উত্থাপন হৈছে ৰাজনৈতিক মহলত ইয়াকে লৈ আৰম্ভ হৈছে চৰ্চা আৰু এতিয়াৰে পৰা মোদীৰ বিৰোধিতা যেহেতু আৰম্ভ কৰিছে দুই কিং মেকাৰে মুছলমানৰ সংৰক্ষণৰ বিজেপিয়ে বিৰোধিতা কৰি আহিছিল নিৰ্বাচনী সভাসমূহত মুছলমানৰ সংৰক্ষণ বাতিলৰ বাবে বিজেপি নেতা ষ্টাৰ কেম্পেইনাৰসমূহে চিঞৰি ভাষণ দিছিল কিন্তু তেনেস্থলত যেহেতু একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে এইবাৰ বিজেপিয়ে তেনেস্থলত মুছলমানৰ সংৰক্ষণ নাইডুৰ হেঁচাত বিজেপিয়ে দিবলগীয়া হ'ব পাৰে যেহেতু 4% মুছলমানৰ সংৰক্ষণৰ দাবী জনাইছে নাইডুৱে আৰু এয়া মোদীৰ নীতিসমূহৰ এক প্ৰকাৰে বিৰোধিতা বুলি ক'ব লাগিব দুই কিং মেকাৰে নীতিশ কুমাৰেও মুছলমানৰ সংৰক্ষণৰ দাবী জনাইছে ইয়াৰ লগতে মোদী চৰকাৰৰ দুখনকৈ আঁচনিৰ বিৰোধিতা কৰিছে পুনৰ পৰ্যালোচনাৰ দাবী জনাইছে দুই কিং মেকাৰে ইয়াৰ লগতে ইউচিচিৰ বিৰোধিতা কৰিছে যি ইউচিচি আনিবলৈ সমগ্ৰ দেশতে বিজেপি চৰকাৰ উঠি পৰি লাগিছিল সেই ইউচিচিৰ বিৰোধিতা কৰিছে দুই নেতাই আৰু ইটোৰ পাছত আনটো মন্ত্ৰিত্ব বিচাৰিছে শক্তিশালী দপ্তৰসমূহ বিচাৰিছে দুই কিং মেকাৰে তাৰ পাছতেই চিন্তিত হৈ পৰিছে এনডিএ নেতা বিজেপি নেতা চিন্তিত হৈ পৰিছে চিন্তাত টোপনি হৰিছে যাৰ বাবে ইখনৰ পাছত আনখনকৈ বৈঠকত মিলিত হৈছে শপত গ্ৰহণৰ পূৰ্বে জৰুৰী বৈঠকৰ আহ্বান জনোৱা হৈছে বিজেপিৰ নেতাসকলৰ মাজত আৰু মোদীৰ নীতিসমূহ মানি নলয় নীতিশ নাইডুৱে একাংশ মোদী চৰকাৰৰ নীতিৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে চৰকাৰ গঠন নহওঁতেই মোদী চৰকাৰৰ নীতিৰ বিৰোধিতা শুভ লক্ষণ নহয় বুলি ৰাজনীতিবিদসকলে কৈছে দুই কিং মেকাৰৰ দাবী মানি চলি এইবাৰ চৰকাৰ চলাব লাগিব নেকি মোদীয়ে চৰকাৰ গঠন কৰিও ক্ষমতাহীন হ'ব নেকি এইবাৰ এনডিএ চৰকাৰ কিয়নো ক্ষমতাৰ বাগজৰি থাকিব নেকি নাইডুৰ হাতত ক্ষমতাৰ বাগজৰি থাকিব নেকি নীতিশ কুমাৰৰ হাতত মোদীৰ ড্ৰিম প্ৰজেক্টৰ বিৰোধিতা কৰিছে দুই কিং মেকাৰে মোদী চৰকাৰৰ সৈতে 5 বছৰ টিকিব নোৱাৰিব পাৰে দুই নেতাই কিমান দীঘলীয়া সময় এডজাষ্ট কৰিব পাৰে সেয়া লক্ষণীয় হ'ব যেহেতু পূৰ্বেও বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰি এনডিএ ত্যাগ কৰিছিল নাইডুৱে আৰু নীতিশ কুমাৰৰ কথা সকলোৱে জানে
স্থিতি সলোৱাৰ এক ইতিহাস আছে নীতিশ কুমাৰৰ আৰু তেনেস্থলত নীতিশ কুমাৰ কিমান দিনলৈকে থাকিব এনডিএৰ সৈতে তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ। নিৰ্বাচনত মুছলমানৰ সংৰক্ষণৰ চিঞৰি চিঞৰি বিৰোধিতা কৰিছিল বিজেপিয়ে আৰু যি বিজেপিয়ে মুছলমানৰ সংৰক্ষণ এইবাৰ তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল মুছলমানৰ সংৰক্ষণ বাতিল কৰা সমগ্ৰ দেশতেই। তেনেস্থলত এইবাৰ বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি যদি পূৰণ কৰিব যায় তেতিয়াহ'লে চন্দ্ৰবাবু নাইডুৰ সৈতে হয়তো সম্পৰ্ক বেয়া হ'ব পাৰে, যিহেতু মুছলমানৰ সংৰক্ষণৰ দাবী জনাইছে চন্দ্ৰবাবু নাইডুৱে। আৰু এইবাৰ দীঘলীয়া তালিকালৈ নিশাৰ ভাগত প্ৰায় পুৱতি নিশালৈকে জে পি নাড্ডাৰ সৈতে বৈঠকত বহিল চন্দ্ৰবাবু নাইডু। আৰু নাইডুৰ দাবীত মুছলমানক সংৰক্ষণ দিবলৈ বাধ্য হ'ব পাৰে এনডিএ। কাম কৰা যিহেতু নিজস্ব শৈলী আছে নৰেন্দ্ৰ মোদীৰ, আৰু মোদীয়ে কাৰো কোনো লোকৰ কথা শুনি কাম কৰাৰ ইতিহাস নাই বা কোনো নেতাৰ কথা শুনি কাম কৰাৰ ইতিহাস নাই। তেনেস্থলত দুই নেতাই 5 বছৰ মোদীৰ সৈতে বা মোদী চৰকাৰৰ সৈতে থাকিব পাৰিবনে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৰাজনৈতিক মহলত, সমগ্ৰ দেশতেই প্ৰশ্ন উত্থাপন হৈছে, যিহেতু ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বিচাৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। আৰু 9 জুনত শপত গ্ৰহণৰ দিনাই হয়তো দপ্তৰ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। নাইডুৰ বিপৰীতে নীতিশ কুমাৰে বিচাৰিছে কেইবাটাও পদ। আৰু আজি নীতিশ কুমাৰে সাক্ষাৎ কৰিব জে পি নাড্ডাক। 3 কেবিনেট মন্ত্ৰী লাগে নীতিশ কুমাৰক, ৰেলৱে, কৃষি, বিত্তমন্ত্ৰী বিচাৰিছে নীতিশে। পিছপৰা নাই চন্দ্ৰবাবু নাইডুক লাগে লোকসভাৰ অধ্যক্ষৰ পদ। 3জন কেবিনেট মন্ত্ৰী, 1জন ৰাজ্যিক মন্ত্ৰী বিচাৰিছে নাইডুৱে। আৰু গ্ৰামোন্নয়ন, গৃহ, নগৰ পৰিক্ৰমা লাগে নাইডুক। বন্দৰ আৰু জাহাজ পৰিবহণ, পথ পৰিবহণ, ঘাইপথ আৰু জলশক্তি মন্ত্ৰালয় বিচাৰিছে নাইডুৱে। বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দপ্তৰো বিচাৰিছে নাইডুৱে। আৰু বিজেপিয়ে ঠাই দিবলগীয়া হ'ব পাৰে শিৱসেনাৰ একনাথ সিন্দেকো। লগতে বিজেপি বিত্ত নিজৰ লগত ৰাখিব, ৰেল, গৃহ, বৈদেশিক পৰিক্ৰমা নিজৰ লগতে ৰাখিব বিজেপিয়ে। আইন, প্ৰতিৰক্ষা, তথ্য প্ৰযুক্তি মিত্ৰজোঁটক নিদিয়ে বিজেপিয়ে। পথ পৰিবহণ মিত্ৰ দলক নিদিয়ে, জাহাজ মন্ত্ৰালয় মিত্ৰ দলক নিদিয়ে বিজেপিয়ে। আৰু এইবাৰ এনডিএ চৰকাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে ভূপেশ বাঘেলে। 5 বছৰলৈকে এনডিএ চৰকাৰ নচলিব বুলি মন্তব্য কৰিছে ভূপেশ বাঘেলে। কংগ্ৰেছ নেতা ভূপেশ বাঘেলে কি কৈছে শুনক মন্তব্য। बिहार दोनों स्पेशल स्टेटस मांग रहे हैं, विशेष राज्य का दर्जा, और इसी आधार पर नायडू जी उस समय इससे अलग हुए थे, एनडीए से अलग हुए थे, ये भी सबको पता है। दूसरी बात ये है कि अभी से त्यागी जी के बयान देख लीजिए, वो कहते हैं अग्निवीर समाप्त होना चाहिए। जो मोदी जी का ड्रीम प्रोजेक्ट है वो इंडिया गठबंधन की बात कर रहे हैं, वो कहते हैं जाति जनगणना होना चाहिए, ये भी इंडिया गठबंधन की बात है, ठीक है ना। तो वो सारी चीजें हैं जो एनडीए के या मोदी सरकार के विपरीत। ये यूसीसी की बात करेंगे, ये दोनों खड़े हो जाएंगे। मुस्लिम आरक्षण की बात तो दोनों जगह लागू है, जिसे पानी पी पी के ये लोग विरोध कर रहे थे पूरे चुनाव भर, इसके विरोध में, और ये लोग इसे समर्थन में। और दोनों जबरदस्त निगोशिएटर हैं। और नीतीश जी तो आप जानते हैं, उसके बारे में कोई नहीं जानता, लेकिन जबरदस्त निगोशिएटर तो नायडू जी भी। तो अभी तो मंत्रिमंडल के बारे में छन छन की खबरों में आ रही है, कौन क्या मांग रहा है, कौन क्या मांग रहा है। तो ये केयर बेयर के संग है, ये ज्यादा देर टिकना नहीं है। तो और मोदी जी फितरत नहीं है, ये अटल जी नहीं है जो सबको लेके चल लेते थे, ये मोदी की है। मोदी जी किसी सुनते नहीं है, वो तो मजबूरी में पैरेलल कुर्सियां लगाए थे, नहीं तो अकेले कुर्सी में बैठने लगे। तो उनके इतने दिन से जो राजनीति हम लोग देख रहे हैं, उसमें कतई संभावना नहीं है कि ये इतना सा एडजस्ट करे। दोनों जो राज्य है, आंध्र प्रदेश और बिहार, दोनों स्पेशल स्टेटस मांग रहे हैं, विशेष राज्य का दर्जा, और इसी आधार पर नायडू जी उस समय इससे अलग हुए थे, एनडीए से अलग हुए थे, ये भी सबको पता है। दूसरी बात ये है कि अभी से त्यागी जी के बयान देख लीजिए, वो कहते हैं अग्निवीर समाप्त होना चाहिए। जो मोदी जी का ड्रीम प्रोजेक्ट है वो इंडिया गठबंधन की बात कर रहे हैं, वो कहते हैं जाति जनगणना होना चाहिए, ये भी इंडिया गठबंधन की बात है, ठीक है ना। तो वो सारी चीजें हैं जो एनडीए के
यह मोदी सरकार के विपरीत है। ये यूसीसी की बात करेंगे, ये दोनों खड़े हो जाएंगे। मुस्लिम आरक्षण की बात तो दोनों जगह लागू है। जिसे पानी पी पी के ये लोग विरोध कर रहे थे पूरे चुनाव भर, इसके विरोध में, और ये लोग इसे समर्थन में। अब दोनों जबरदस्त निगोशिएटर हैं। और नीतीश जी तो आप जानते हैं, उसके बारे में कोई नहीं जानता, लेकिन जबरदस्त निगोशिएटर तो नायडू जी भी। तो अभी तो मंत्रिमंडल के बारे में छन छन की खबरों में आ रही है, कौन क्या मांग रहा है, कौन क्या मांग रहा है। तो ये केर बेर के संग है, ये ज्यादा देर टिकना नहीं है। तो और मोदी जी की फितरत नहीं है, ये अटल जी नहीं है जो सबको लेके चल लेते थे। ये मोदी की है। मोदी जी किसी को सुनते नहीं है। वो तो मजबूरी में पैरेलल कुर्सियां लगाए थे, नहीं तो अकेले कुर्सी में बैठने लगे। तो उनके इतने दिन से जो राजनीति हम लोग देख रहे हैं, उसमें कतई संभावना नहीं है कि ये इतना सा एडजस्ट करे। और आपलोके मन्तव्य शुनिले भूपेश बाघेলৰ দুই কিং মেকাৰে দীৰ্ঘ সময় হয়তো এনডিএৰ সৈতে নাথাকিব বুলি দাবী কৰিছে ভূপেশ বাঘেলে, যেহেতু এতিয়াৰে পৰা মোদীৰ নীতিসমূহৰ বিৰোধিতা কৰিছে বুলি ভূপেশ বাঘেলে মন্তব্য কৰিছে। আৰু হয়তো এই চৰকাৰ দীৰ্ঘদিন নচলিব পাৰে বুলি দাবী কৰিছে ভূপেশ বাঘেলে। আৰু মোদী চৰকাৰৰ সৈতে 5 বছৰ টিকিব পাৰিবনে দুই নেতাই? পূৰ্বেও যেহেতু বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰি এনডিএ ত্যাগ কৰিছিল নাইডুৱে। নিৰ্বাচনত মুছলমানৰ সংৰক্ষণৰ চিঞৰি চিঞৰি বিৰোধিতা কৰিছিল বিজেপিয়ে, কিন্তু নাইডুৰ দাবীত মুছলমানৰ সংৰক্ষণ দিবলৈ বাধ্য হ'ব এনডিএ। আৰু ইয়াক লৈ সমগ্ৰ দেশতে আৰম্ভ হৈছে চৰ্চা। আৰু শপত গ্ৰহণৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী, আৰু তাক লৈ ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে। দুই কিং মেকাৰৰ দাবীসমূহক লৈ সমগ্ৰ দেশতে অব্যাহত আছে চৰ্চা।